নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই আগতে 4টা ৰাশিৰ কথা কৈ গৈছিলোঁ আৰু আজি মই বাকী থকা 8টা ৰাশিৰ কথা ক'ম আৰু এই কণ্টেণ্টটো মই শুক্ৰ গ্ৰহৰ লগত জড়িত কৰি এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে নিশ্চয় স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু আহিবলগীয়া 31 মাৰ্চ 2024 পৰা শুক্ৰ গ্ৰহ উচ্চ ৰাশিত সোমাব, মীন ৰাশিত সোমাব আৰু 24 এপ্ৰিল 2024লৈকে মীন ৰাশিত থাকিব। এই সময়ছোৱাত শুক্ৰ গ্ৰহে কি ফল দি যাব মই বাকী থাকি যোৱা 8টা ৰাশিৰ কথা ক'ম আৰু যিহেতু বহাগ বিহু ওচৰতে এই গোচৰটো মীন ৰাশিত চলি থাকিব, সেইকাৰণে বহাগ বিহুৰ ওচৰত এইবাৰ আমাৰ ৰাইজে খোৱা বোৱা, সাজ পোছাক আৰু ভোগবিলাসত ধন খৰচ কৰিব, তেনেকুৱা এটা যুগ মই দেখা পাইছোঁ। মই ইতিমধ্যে মিথুন ৰাশি, সিংহ ৰাশি, ধনু ৰাশি আৰু মীন ৰাশিৰ কথা কৈ গৈছোঁ আৰু আজি মই পোনপ্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ বাকী 8টা ৰাশিৰ একাদিক্ৰমে। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। মই শেষত আপোনালোকক শুক্ৰ গ্ৰহৰ লগত জড়িত কাৰক কেইটামানৰ কথা ক'ম। মই প্ৰথমে মেঘ ৰাশিৰ কথা কৈছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দ্বাদশ স্থানত শুক্ৰ সোমাবগৈ গোচৰীয় প্ৰভাৱত। শুক্ৰ মীন ৰাশিটোত থাকিব দ্বাদশ স্থানত। দ্বাদশ স্থানটো ব্যয় স্থান হয়, কিন্তু শুক্ৰ তাত অতি বিশিষ্ট কাৰক হয়। আপোনালোকে নিজৰ সা সম্পত্তি গোটাবৰ বাবে ধন ব্যয় কৰিব 31 মাৰ্চৰ পৰা 24 এপ্ৰিললৈকে। সাজ পোছাক ক্ৰয় কৰিব, খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে খৰচ কৰিব, আপোনালোকৰ খৰচ হ'ব, আপোনালোকৰ যাত্ৰা হ'ব, আপোনালোকে খুব নিজৰ সুখ সমৃদ্ধি বঢ়াবৰ কাৰণে আপোনালোকে মুঠতে ধন ব্যয় কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ধন খৰচ হ'লেও আপোনালোকৰ ভাল দিশতে এই ধন খৰচ হ'ব, কোনো অলাগতিয়াল ধন খৰচ নহয়। খালি এটাই মন কৰিব, খুব ভোগ কৰিব গৈ যাতে আপোনালোকৰ স্বাস্থ্য বেয়া নহয়, স্বাস্থ্য যাতে অপকাৰ নহয়, স্বাস্থ্যৰ ওপৰত যত্ন ৰাখিব আৰু আপোনালোকে যাতে নিজৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। হয়, কোনোবা পুৰুষে স্ত্ৰীৰ যোগেদি বদনাম হ'ব পাৰে, নহ'লে বা কোনোবা স্ত্ৰীয়ে পুৰুষৰ যোগেদি বদনাম হ'ব পাৰে, কিন্তু আপোনালোকে সুখ সমৃদ্ধি বাঢ়িব আৰু নিজৰ ভৌতিক সুখখিনি আপোনালোকে পাব। বিদেশ যাত্ৰা হোৱাৰ পৰা আৰম্ভ কৰি যিখিনি সুখ মানুহে জীৱনত বিচাৰে সেই সুখখিনি পাব। যান বাহনো আপোনালোকৰ লাভ হ'ব পাৰে। ইয়াৰ পিছতে মই বৃষ ৰাশিৰ কথা কৈছোঁ। বৃষ ৰাশিৰ কাৰণে খুব সুন্দৰ যুগ, এইটো মহাধনী যুগ হৈছে। একাদশ আয় ভাৱত হ'ব, লাভ ভাৱত হ'ব, আপোনালোকৰ লাভ হ'ব। দাম্পত্য জীৱনৰ বাবে ভাল বিবাহিতসকলৰ, কাৰোবাৰ প্ৰেম হ'ব পাৰে নতুনকৈ, আৰু কোনোবাই যদি প্ৰেমৰ ৰিলেশ্যনত আছে, সম্বন্ধত আছে, তেওঁলোকৰ ভালদৰে চলি যাব। আপোনালোকৰ কেৱল এটাই আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বৃষ ৰাশিও সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু যিসকলে কলা সংস্কৃতি সংগীতৰ লগত জড়িত তেওঁলোকে খুব ভাল ফল পাব। শুক্ৰ গ্ৰহে খুব ভাল ফল দি যাব এই ক্ষেত্ৰত। আৰু আপোনালোকৰ মই কৈছোঁ যান বাহন সা সম্পত্তি লোৱা যোগো আছে বৃষ ৰাশিৰ ক্ষেত্ৰত, মানে সুখ সমৃদ্ধি বাঢ়িব আপোনালোকৰ, সেইদৰে আয়ু বাঢ়িব আৰু সকলোৰে পৰা আপোনালোকে সা সুবিধা পাব। ইয়াৰ পিছত মই কৰ্কট ৰাশিৰ কথা যদি কওঁ, কৰ্কট ৰাশিৰ ভাগ্য ক্ষেত্ৰত শুক্ৰই গোচৰ কৰিব। ভাগ্যস্থানত যেতিয়া শুক্ৰ আহে আপোনালোকৰ যান বাহন যোগ আছে, আপোনালোকৰ আয় বৃদ্ধি হ'ব, আপোনালোকৰ যাত্ৰা হ'ব, ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বাঢ়িব, আপোনালোকেও সুখ সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিব, লাগিলে নিজৰ সুখ সুবিধাৰ কাৰণে আপোনালোকে ধন টকা পইচাও খৰচ কৰিবলৈ মন যাব। আৰু দাম্পত্য জীৱন যিসকল বিবাহিত তেওঁলোকৰ খুব সুখ, নতুনকৈ প্ৰেমো হ'ব, বিবাহৰ যোগাযোগো হ'ব, আৰু কাৰণ শুক্ৰ গ্ৰহে ভৌতিক সুখ দিয়ে, সেইকাৰণে এই সুখ লাভ কৰিব। আৰু আপোনালোকৰ কাৰ্যক্ষেত্ৰটো ভাল, আপোনালোকৰ ধনাগম হ'ব। বাকী মই আজি আপোনালোকৰ যিখিনি ভাল দিশ সেইখিনিয়ে কৈছোঁ, খালি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ভাই ভনীৰ পৰা আপোনালোকে সহায় পাব আৰু পৰাক্ৰম বৃদ্ধি পাব। ইয়াৰ পিছৰ ৰাশিটো মই সিংহ ৰাশিৰ কথা কৈছোঁ। সিংহ ৰাশিৰ ক্ষেত্ৰত যদি কওঁ,
শিক্ষাৰ ক্ষেত্ৰত ভাল আপোনালোকৰ, ভাগ্যৰ ক্ষেত্ৰত খালি বাধা পাব, আপোনালোকৰ ধন লাভ হ'ব, আয়ু বৃদ্ধি হ'ব, কিন্তু আপোনালোকৰ ভাগ্যই কিন্তু যাতে কম লগ দিব তেনেকুৱা এটা আপোনালোকে অভাৱ অনুভৱ কৰিব। ভাগ্যই কিন্তু কম লগ দিব আপোনালোকৰ। কোনোবাই যদি উচ্চ শিক্ষাৰ কাৰণে ৰিচাৰ্চ কৰিছে তেওঁলোকৰ কাৰণে খুব ভাল, ধন বৃদ্ধি হ'ব। কিন্তু আপোনালোকৰ যদি কাৰোবাৰ ডায়েবেটিছ, কিডনি এই দুটা ৰোগৰ যদি আছে তেন্তে সাৱধান হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। তুলা ৰাশিৰ জাতক জাতিকাসকলেও স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। লগ্নৰ স্বামী হয় ষষ্ঠ, ৰোগ বৃদ্ধি পাব। খোৱা বোৱা আৰু যদি এনেকুৱা ভৌতিক সুখত আপোনালোকে খুব খৰচ কৰে তেনেহ'লে আপোনালোকৰ এই ডায়েবেটিছ ৰোগটোৱে আমনি কৰিব পাৰে, কিডনি আপোনালোকৰ ইনফেকশ্যন হ'ব পাৰে। এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। কিন্তু আপোনালোকৰ ব্যয় হ'ব। আৰু এটা ক্ষেত্ৰত মই আপোনালোকৰ বাধা বিঘিনি পাইছোঁ, বিবাহিতসকলৰ দাম্পত্য জীৱনত অলপ বাধা বিঘিনি পাব। কাৰোবাৰ যদি প্ৰেম চলি আছে প্ৰেমৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। আৰু আপোনালোকৰ প্ৰতিযোগী পৰীক্ষাৰ কাৰণে ভাল, কৰ্মক্ষেত্ৰত যোনে নতুন কৰ্ম সন্ধান কৰি আছে তেওঁলোকৰ ভাল, ব্যৱসায় ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰতে হওক শুক্ৰ গ্ৰহে ভাল ফল দিব। বৃশ্চিক ৰাশিসকলৰ বিদ্যা ভাৱত বহিছে, বিদ্যা ক্ষেত্ৰত ভাল, বুদ্ধি বাঢ়িব আপোনালোকৰ, নীতি জ্ঞান হ'ব আপোনালোকৰ। যিসকলে দম্পতীৰ সন্তান বিচাৰিছে সন্তান প্ৰাপ্তি হ'ব, গৰ্ভধাৰণৰ সময় হ'ব এইখিনি সময়ত। আৰু কি হৈছে আপোনালোকৰ সন্তানসকলৰ শিক্ষা, যিসকলৰ সন্তান আছে তেওঁলোকৰ সন্তানসকলৰ পৰা ভাল খবৰ পাব। সন্তানসকলৰ বিদ্যাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত মান সন্মান আনিব ঘৰলৈ। আৰু আপোনালোকৰ খোৱা বোৱাত খুব মন যাব। খোৱা বোৱাত মানে আপোনালোকৰ খুব বাহিৰত গৈ খোৱা বোৱাই হওক বা ৰান্ধি বাঢ়ি খোৱা বোৱাৰ ক্ষেত্ৰত খুব আপোনালোকৰ আগ্ৰহ বাঢ়িব। কিন্তু এইখিনি ভৌতিক সুখ কৰিব গ'লে যাতে পেটৰ ৰোগ নহয় তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। আৰু যিসকল বয়সস্থ তেওঁলোকৰ ডায়েবেটিছ আৰু কিডনি ইনফেকশ্যনৰ পৰা বা ইউৰিন ইনফেকশ্যনৰ পৰা যাতে ইনফেকশ্যন নহয় তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। ভৌতিক সুখখিনি পাবলৈ গ'লে যাতে স্বাস্থ্য বেয়া নহয়, এই ক্ষেত্ৰত মই বৃশ্চিক ৰাশিৰ লগতে বাকী সকলো ৰাশিৰ জাতক জাতিকাসকলক কৈছোঁ। আৰু ইয়াৰ পিছত যদি মই কওঁ মকৰ ৰাশি, মকৰ ৰাশি যোগকাৰক হয় শুক্ৰ পৰাক্ৰম ভাৱত বাঢ়িছে, পৰাক্ৰম বৃদ্ধি পাব। নীতি জ্ঞান বিভাগৰ স্বামী হয় তৃতীয়ত সোমাব। ধন বৃদ্ধি, ভোগবিলাস এইটো ৰাশি জাতক জাতিকাও পাব। ভাই ভনীৰ পৰা সহযোগ পাব, ভাগ্যই লগ দিব, ধৰ্মৰ লগত জড়িত হ'ব মন যাব, কৰ্ম বিদ্যা পৰা লাভ হ'ব। আৰু যিসকলৰ সন্তান আছে সন্তানৰ ক্ষেত্ৰত ভাল হ'ব। কাৰোবাৰ যদি প্ৰেম হৈ আছে প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব বা প্ৰেম কৰি থকাবোৰৰো সফলতাৰে পাৰ হ'ব। কাৰোবাৰ বিবাহৰ যোগাযোগ হ'ব। কোনোবাই যান বাহন সা সম্পত্তিৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে। খুব ভাল মকৰ ৰাশি, কাৰণে যোগকাৰক হয় শুক্ৰ। মকৰ ৰাশিক ভাল ফল দি যাব। আৰু ইয়াৰ পিছত কুম্ভ ৰাশিৰ কথা যদি কওঁ, কুম্ভ ৰাশি ধন ভাৱত আহিছে, ধন বৃদ্ধি হ'ব আপোনালোকৰ, আয়ু বৃদ্ধি হ'ব। খোৱা বোৱা আৰু সাজ পোছাকৰ ক্ষেত্ৰত আপোনালোকৰ খুব আগ্ৰহ বাঢ়িব। যিহেতু বিহুৰ বতৰ আহি আছে, এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খোৱা বোৱা, সাজ পোছাক আৰু বাহিৰত গৈ যিটো ভ্ৰমণ কৰি খোৱা বোৱাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব। আৰু ভাগ্যই লগ দিব। খালি আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত মদ্যপানৰ পৰা আঁতৰত থাকিব। যাতে খোৱা বোৱাত খুব যেতিয়াই মানুহে গুৰুত্ব দিয়ে, শুক্ৰ গ্ৰহৰ যেতিয়া উচ্চ ৰাশিত থাকে মানুহে খোৱা বোৱাত গোটেই পৃথিৱীতে খোৱা বোৱাত খুব গুৰুত্ব দিয়ে। খোৱা বোৱাত গুৰুত্ব দিয়াৰ লগে লগে কাৰ হয়, কাৰোবাৰ যিখিনি বয়সস্থসকলৰ ডায়েবেটিছ হ'ব পাৰে, কিডনি ইনফেকশ্যন হ'ব পাৰে। আৰু যিখিনি বয়স হোৱা নাই তেওঁলোকৰ ইউৰিন ইনফেকশ্যন হ'ব পাৰে, তেওঁলোকৰ পেটৰ ৰোগ হ'ব পাৰে। শুক্ৰই ভোগবিলাস দিয়ে, কিন্তু শুক্ৰ গ্ৰহই ভোগবিলাসৰ লগতে কিন্তু ৰোগো দি যায়। শুক্ৰ গ্ৰহৰ ডায়েবেটিছ ৰোগৰ লক্ষণ আনি দিয়ে খুব খোৱা বোৱা কৰিলে। মই আজি আপোনালোকক এই 8টা ৰাশিৰ কথা ক'লোঁ। বাকী 4টা ৰাশিৰ কথা মই আগৰ এটা কণ্টেণ্ট বনাই দিছিলোঁ। সেই 4টা ৰাশিক কিন্তু শুক্ৰ গ্ৰহই ৰাজযোগ দি গৈছে, ৰাজযোগ দিছে। কিন্তু তেওঁলোককো কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মই সাৱধান হ'বলৈ কৈছিলোঁ। যিমানে ভোগবিলাক বাঢ়ে মানুহৰ, সিমানে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ দুৰ্বলতা হয়। কাৰোবাৰ পেটৰ ৰোগ, কাৰোবাৰ ডায়েবেটিছ, কাৰোবাৰ ইউৰিন ইনফেকশ্যন, বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহই দি যায়। সেইকাৰণে সাৱধান হ'ব, ভোগবিলাক কৰক। আৰু এইবাৰ মই আপোনালোকক কৈ গৈছোঁ বহাগ বিহুত এই শুক্ৰ গ্ৰহ 24 এপ্ৰিললৈকে থাকিব। খুব সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠান হ'ব। 24 এপ্ৰিলৰ ভিতৰত যিখিনি হ'ব, গায়ক গায়িকাসকলৰ নাম হ'ব। কোনোবা নতুনকৈ উঠি অহা গায়ক গায়িকাৰ ঘপককৈ অসম জুৰি বিখ্যাত হোৱাৰ সম্ভাৱনা আছে।
আপোনালোকে মোৰ এই কথাখিনি মনত ৰাখিব। সাজ পোছাকত খৰচ কৰিব, মানুহে ঘূৰা ফুৰা কৰি খোৱা বোৱাত খৰচ কৰিব, খুব সুখ সমৃদ্ধি মানুহে ধন টকা পইচা খৰচ কৰি হ'লেও ল'বলৈ যাব এইবাৰ বহাগ বিহু। কাৰণ শুক্ৰ ভৌতিক সুখৰ কাৰক হয়, যান বাহন বহুতে ক্ৰয় কৰিব। এইবাৰ মই ক'লোৱে সাংস্কৃতিক দিশটো যিটো গীত নৃত্য বাদ্য কলা সেইখিনিত শুভ ফল দিব। মই শুক্ৰ গ্ৰহৰ এই 8টা ৰাশিৰ কথা ক'লোঁ। শুক্ৰ সৌন্দৰ্য কাৰক হয়, হোটেলৰ কাৰক হয়, সাজ পোছাকৰ কাৰক হয়, শুক্ৰ খোৱা বোৱাৰ কাৰক হয়, শুক্ৰ বিউটি পাৰ্লাৰ কাৰক হয়, শুক্ৰ কচমেটিক আইটেমৰ কাৰক হয়। যিসকল মহিলাই এইবোৰ ব্যৱহাৰ কৰে তেওঁলোকে এবাৰ কচমেটিক আইটেমৰ ক্ষেত্ৰতো কৰিব, খৰচ কৰিব। ৰূপসজ্জাৰ বাবে প্ৰয়োজনীয় সকলোখিনি ক্ৰয় কৰিব, কৈ শেষ কৰিব নোৱাৰি। শুক্ৰ আপোনাৰ কম্পিউটাৰৰ কাৰক হয়, শুক্ৰ যাত্ৰাৰ কাৰক হয়, বিদেশ ভ্ৰমণৰ কাৰক হয়, সেইকাৰণে শুক্ৰ হস্পিটেলৰ কাৰক হয়। এই সকলোখিনি ক্ষেত্ৰত ভাল প্ৰভাৱ দিব। খালি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু যাতে আপোনালোকৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কোনো ধৰণৰ বেয়া খবৰ নাহে তাৰ ওপৰত গুৰুত্ব দিব। স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰতো শুক্ৰই কিন্তু বদনাম দি যায় যাৰ শুক্ৰ গ্ৰহ পীড়িত। জন্মকুণ্ডলী অধ্যয়ন কৰিব হ'লে মোক যোগাযোগ কৰিব। মোৰ গোটেই ডেছক্ৰিপশ্যনত বিৱৰণ দিয়া আছে, তাত মোৰ নাম্বাৰ দিয়া আছে। আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰালেহে গম পাব আপোনালোকৰ কি দশা চলি আছে, কেনে সময় চলি আছে। গ্ৰহৰত্ন উচিত মূল্যত মই গ্ৰহৰত্নও যোগান ধৰোঁ। উচিত মূল্যত অৰিজিনেল গ্ৰহৰত্ন আপোনালোকে মোৰ ওচৰত উপলব্ধ। আপোনালোকৰ কুণ্ডলী দেখুৱাবলৈ হ'লে মোক যোগাযোগ কৰিব। মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকৰ শুভাকাংক্ষী তথা বন্ধু বান্ধৱক ছাবস্ক্ৰাইব কৰিবলৈ আগবঢ়াই দিব। আৰু ইয়াকে কৈ মই আজি শুক্ৰ গ্ৰহৰ বিষয়ে কৈ আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।